নমস্কাৰ নিউজ কেন ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নাগালেণ্ডৰ মন জিলাৰ নিৰাপত্তাৰক্ষী গুলী নিহত 13 জনকৈ নগা যুৱক ঘটনাক লৈ নাগালেণ্ডৰ মন জিলাৰ তিৰুৰ উটিং বস্তিৰ উত্তপ্ত পৰিস্থিতি নগা যুৱকৰ ওপৰত নিৰাপত্তাৰক্ষী অতৰ্কিত আক্ৰমণ চলায় উত্তেজিত নগা ৰাইজে অগ্নি সংযোগ কৰিলে নিৰাপত্তাৰক্ষী 3খনকৈ বাহনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা নিৰাপত্তাৰক্ষীৰ নগা লোকৰ আক্ৰমণত এজন নিৰাপত্তাৰক্ষী নিহত নগা লোকৰ আক্ৰমণত আহত কেইবাগৰাকী নিৰাপত্তাৰক্ষী হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আছে সম্ভাৱনা কয়লা খনিৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হৈছে এই গুলীচালনা এখন পিকআপ বাহনত আহি আছিল লোকেজন উগ্ৰপন্থীৰ সন্দেহত গুলীচালনা কৰিছে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোৰ প্ৰশাসনে বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা অঞ্চলটোত বাহিৰৰ পৰা লোকৰ প্ৰৱেশত বাধা নাগালেণ্ড আৰক্ষীৰ অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন কৰা হৈছে সমগ্ৰ ঘটনাক লৈ টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅই মন জিলাৰ উটিঙত অসামৰিক লোকৰ হত্যাৰ ঘটনা দুৰ্ভাগ্যজনক শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো উচ্চ পৰ্যায়ৰ এছআইটিয়ে এই ঘটনাৰ তদন্ত কৰিব আৰু দেশৰ আইন অনুসৰি ন্যায় প্ৰদান কৰা হ'ব সকলো বৰ্বৰ লোককে এই সময়ত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন জিলাৰ ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ সেনাবাহিনীৰ সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা সেনাবাহিনীৰ আইন অনুসৰি যোগাযোগ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ঘটনাত সেনাৰ এজন জোৱান নিহত হোৱাৰ কথা স্বীকাৰ কৰা হৈছে গোপন তথ্যৰ ভিত্তিত উগ্ৰপন্থীৰ সন্ধানত চলোৱা হৈছিল অভিযান তিৰু অঞ্চলত উগ্ৰপন্থীৰ অৱস্থিতিৰ খবৰ পাইছিল সেনাবাহিনীয়ে 3 কোৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত এই কথা প্ৰকাশ পাইছে বিজেপি অকলে খেলিব পৌৰসভা নিৰ্বাচনত অগপৰে মিত্ৰতা নাথাকে বিজেপিৰ তেজপুৰত এই মন্তব্য বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাৰ মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ অংশ লৈ পৌৰসভা নিৰ্বাচন অকলে খেলাৰ ইংগিত দিলে ভৱেশ কলিতাই কেলছেট গভৰ্ণমেণ্ট কয় স্থানীয় যিবিলাক নিকায় নিৰ্বাচন হ'ব বা পঞ্চায়ত নিৰ্বাচন হ'ব এই পৌৰ নিগমৰ নিৰ্বাচনত আমি ৰাজ্যিক স্তৰত আমাৰ কোনো গোটবন্ধন বা এলায়েন্স নাথাকে লোকেল স্তৰত জিলা পৰ্যায়ত বা কোনোবা পৌৰসভাৰ ক্ষেত্ৰত যদি কোনোবাই আমাৰ বন্ধু দলৰ সৈতে বুজাবুজি কৰি এখন খেলে তাত আমাৰ কোনো ক'বলগীয়া নাই কিন্তু আমি ৰাজ্যিক স্তৰত ষ্টেট লেভেলত কোনো ধৰণৰ এলায়েন্স এই পৌৰসভা নিৰ্বাচন নাথাকে ইতিমধ্যে আমি কথাটো ক্লিয়াৰ কৰি দিছোঁ তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আজি কাৰ্যনিৰ্বাহক সভাৰ মূল অনুষ্ঠান দুপৰ নিশালৈ অনুষ্ঠিত হয় বিষয়ববীয়া সভা বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাৰ লগতে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা তথা ৰাজ্যিক বিজেপিৰ প্ৰভাৰী তথা সম্পাদক পুলক গোহাঁইৰ লগতে সাংসদ পল্লৱ লোচন দাসো নিশা অনুষ্ঠিত হোৱা ৰাজ্যিক বিষয়ববীয়া সভাত উপস্থিত আছিল আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছয়গাঁও আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত অভিযানত 29 কাৰ্টন অবৈধ সুৰাসহ 3 জনক আটক কৰা হৈছে আটক হৈছে ছয়গাঁও বিডিআৰ কৃষ্ণ কলিতা নন্দু দাস অৰূপ দাস সুৰা ভৰ্তি মেজিক বাহন এখনো জব্দ কৰিছে আৰক্ষীয়ে যোৱা নিশা গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ডিব্ৰুগড়ত পুনৰ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ পুৱতি নিশা জামিৰা গজাই গাঁৱত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰ ফুটুকি ডিব্ৰুগড় বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মী এটা দলে সন্ধিয়া পাতি থোৱা পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকিটো দীৰ্ঘদিনীয়া নাহৰ ফুটুকিটোৱে উক্ত অঞ্চলত কিছুদিনৰ পৰা উপদ্ৰৱ চলাই ঘৰচীয়া গৰু ছাগলী নিধন কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত গাঁওবাসীয়ে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে আৰু বন বিভাগক ধন্যবাদ জনাইছে দৰং জিলা আৰক্ষীয়ে হেলমেটবিহীন চালক আৰোহীক বিহিলে জৰিমনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে অধিক কঠোৰ হৈছে আৰক্ষী ৰাজ্যত 1 ডিচেম্বৰৰ পৰা হেলমেটবিহীন বাইক আৰোহী আৰু চালকক নাকি লগাবলৈ হেলমেটবিহীন চালক আৰোহীৰ পৰা 1000 টকাকৈ জৰিমনা বিহা হৈছে লগতে হেলমেট পিন্ধি নহা লোকসকলক হেলমেট কিনি পিন্ধাই দিলে আৰক্ষীয়ে 11টাকৈ নতুন হেলমেট বিক্ৰী কৰিলে থানাৰ চৌহদত দৰং জিলা যান-বাহন শাখাৰ পৰিদৰ্শক গকুল ডেকাই সমূহ ৰাইজক যান-বাহন আইন মানি চলিবলৈ আহ্বান জনালে প্ৰেছাৰৰ কাৰণে পিন্ধা নাই আজি প্ৰেছাৰ হৈ আছে প্ৰেছাৰৰ কাৰণে মই হেলমেটটো পিন্ধাটো অলপ কম পিন্ধোঁ ফাইন মানে যদি ফাইন কৰিলে দিব লাগিব আৰু কি কৰিম আৰু উপায় নাই আৰু
একচুৱেলি এইটো ভুলটো আমাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে কৈ আছে যে মানুহ এজনো মৰিব নিদিওঁ তেওঁতো ভালে আইন বনাইছে দুজন এক্সিডেণ্ট হ'লেতো দুজনৰে অসুবিধা হয় না হেলমেট এটা হেলমেট কিনিলোঁ আৰু উপায় নাই এতিয়া তেওঁলোকৰ যিসকলে হেলমেট লগত লৈ অহা নাই বা পাহৰি আহিছে বা ঘৰত নাই হেলমেট সেনেকুৱা লোকসকলক আমি ইয়াতে আমি হেলমেট কিনাই তেওঁলোকক পিন্ধাই পঠাই দিছোঁ প্ৰতিজন ব্যক্তিৰ পৰা 1000কৈ ফাইন কটা হৈছে এতিয়ালৈ আমি 30খনমান বাইক ফাইন কটা হৈছে আৰু আজি আমি দিনজোৰা কাৰ্যসূচী আমি কৰিম আৰু ভৱিষ্যতে আমি সদায় এইটো আমি অব্যাহত ৰাখিম হুজাত অব্যাহত আছে হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত নিতৌ জনাঞ্চলত প্ৰৱেশ কৰিছে হাতী আৰু চলাইছে তাণ্ডৱ নিশা হুজাৰ চাউতাল বস্তি ৰাধানগৰ বৰপুখুৰী আদি অঞ্চলত হাতীয়ে চলাই ট্ৰাক পথাৰৰ পকা ধান খাই হাতীয়ে কৰিছে বিনষ্ট খেতি পথাৰ অন্যহাতে ৰেলপথ অতিক্ৰম কৰিও হাতীৰ বৃহৎ জাকটোৱে কৰে জনাঞ্চলত প্ৰৱেশ নিশা হাতীৰ জাকটো খেদিবলৈ ৰাইজ আৰু বন বিভাগে চেষ্টা চলাই যদিও ব্যৰ্থ হোৱা দেখা যায় দেখা গৈছে ৰেলপথ অতিক্ৰম কৰি আছে বনৰীয়া হাতী বৃহৎ এটা জেগা সেইটো খাদ্যৰ সন্ধানত তেওঁলোক মানে ৰেল লাইন ক্ৰছ কৰিছে মানে এতিয়া যি ঠাইলৈ গৈ আছে তাত কিছুমান ইকৰা আৰু নল এইবিলাক খাগৰি আছে সেইবিলাক খাব গৈছে তাত খাই ৰাতিটো খাই আকৌ ৰাতিপুৱা তেওঁলোকে বেগ হৈ আহে মানে বনৰীয়া হাতীৰ কাৰণে কামৰূপ এক্সপ্ৰেছ ৰখিবলগীয়া হৈ গৈছিলে হয় সেইটো মানে কি আগতেও তেনেকৈ মানে দুই এটা মানে এক্সিডেণ্ট হৈছিলে সেইটো কাৰণে আমি ট্ৰেইন ৰাখি মানে হাতীজাক পাৰ কৰাই দিছোঁ কোনখিনিত কোনটো স্থানৰ পৰা ৰেলপথ অতিক্ৰম কৰিছে হাতীজাকটো এইটো আমাৰ হোজাই আৰু যোগীজান মাজত এইখিনি শিলিগুৰি বস্তি ঠিকাদাৰ বস্তি এলেকাটোত আৰু কিমানটা আছে হাতী ইয়াত বৰ্তমান এতিয়া বেছি নাই 20-25টামান আছে হাতীটো এনেই চাই আছোঁ মানে এতিয়া মানুহৰ ধান খেতি খাই আছে আৰু ধান খেতি মানুহ চবকেইটা কাটি পেলাই ৰাখিছে এতিয়া ৰেলপথ অতিক্ৰম কৰিছে এই মাত্ৰ গৈছে এতিয়া চব মানুহে খেদি পেলাই দিছে তাত নামা পালে যাব কিমানটা আছে হাতী এতিয়া মিনিমাম 100ৰ ওপৰত হ'ব নেকি চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াই অহা আন্তঃৰাষ্ট্ৰীয় সংস্থা হেন্স ফাউণ্ডেশ্যনে ৰাইজৰ সুবিধাৰ্থে আগবঢ়ালে 9খনকৈ টাটা যোদ্ধা অত্যাধুনিক বাহন চিকিৎসা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱা পিছপৰা অঞ্চল অসম নাগালেণ্ডৰ সীমামূৰীয়া জিলাৰ সাধাৰণ জনতাক ভ্ৰাম্যমাণ চিকিৎসা সেৱা দিয়াৰ বাবে টাটা যোদ্ধা বাহন অত্যাধুনিকভাৱে সজাই তোলাৰ কাম হাতত লোৱা হৈছে হেন্স ফাউণ্ডেশ্যনে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ লগতে অসমৰ চিকিৎসা আৰু শিক্ষা ব্যৱস্থা উন্নয়নৰ বাবে বহুকেইটা সংস্কাৰমুখী পদক্ষেপ হাতত লোৱা বুলি জনায় হেন্স ফাউণ্ডেশ্যনৰ প্ৰবন্ধক কল্যাণ বৰুৱাই BPN টাটা মটৰ্ছে যোদ্ধা বাহন 9খনকৈ অত্যাধুনিকভাৱে নিৰ্মাণ কৰি ভ্ৰাম্যমাণ হস্পিটেল হিচাপে নিৰ্মাণ কৰিছে So basically it's Mon district and target intervention কৰিছো আৰু through this মানে mobile medical unit আমি primary health care basic primary health care টো আমাৰ তাতে আমি মানে কৰিব বিচাৰিছো আৰু লগতে আমি তাতে দুখন হস্পিটেল বনাই আছো তো আমি হস্পিটেল সাৰ্ভিসৰ মানে আউটৰিচ ক্যাম্প মানে আমি এটো কৰিব কাৰণে প্লান কৰিছো BPN মটৰ্ছে এখেতসকলত মানে যোগাযোগ কৰি আমি লোকেলি ইয়াত গাড়ীখিনি তেখেতসকলে আমাৰ পৰা লৈছে আৰু ইয়াত লোকেলি আমি হেতু তেখেতক যোগাযোগ কৰাই লোকেলি ইয়াত সেই মেডিকেল মোবাইল মেডিকেল ইউনিট আমাৰ গাড়ীৰ ওপৰত বনোৱা ব্যৱস্থাটো কৰি দিছো যাতে আমাৰ ইয়াতেই এই বস্তুবিলাকৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এটা হয় খবৰ দিজাম নিউজখনৰ সময় হৈছে এটি বিৰতিৰ গোৱালপাৰা জিলাৰ হাতী মানুহৰ সংঘাত প্ৰতিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰাম উদ্যোগ আয়োগ আৰু গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদ্য গ্ৰাম উদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰিছে ৰিহেব নামৰ এখন অভিলাষী আঁচনি এই আঁচনিৰ যোগেদি বনৰীয়া হাতীৰ সংঘাত নিৰ্মূল কৰিব আৰু বনৰীয়া হাতী উপদ্ৰৱ থকা অঞ্চলসমূহত ঘূৰি থাকিব স্থায়ী শান্তি ৰিহেব হ'ল মৌ মাখিৰ পৰা মানুহক বনৰীয়া হাতী সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰাম উদ্যোগ আয়োগে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচিত কৰিছে জিলাখনৰ মৰনৈ আৰু দহিকটা অঞ্চল দুটাৰ হাতী অহা যোৱা কৰা বাটত সংস্থাপন কৰিব প্ৰায় 3 শতাধিক মৌবাহৰ জৰিয়তে এই হাতী ৰোধ কৰা হ'ব মোৰ গুণগুণনি শব্দ হৈছে বনৰীয়া হাতীৰ প্ৰধান শত্ৰু মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহ'ব এই মৌবাহসমূহৰ সমান্তৰালভাৱে সংস্থাপন কৰা হৈছে কেইবাটাও CCTV কেমেৰা এই ৰিহেব আঁচনিৰ জৰিয়তে দক্ষিণ ভাৰতত যথেষ্ট সুফল পোৱা গৈছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই গোৱালপাৰা জিলাৰ এই আঁচনিখনে ভাল ফল দেখুৱালে সমগ্ৰ অসমতে এই মৌ মাখিৰে হাতী মানুহৰ সংঘাত ৰোধৰ স্থায়ী সমাধানৰ বাবে আগবাঢ়িব খাদী আৰু গ্ৰাম উদ্যোগ আয়োগে গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাত কোনো নতুন কথা নহয় আৰু এই যি দীৰ্ঘদিনীয়া সমস্যা গোৱালপাৰাবাসীয়ে ভুগি আছে আৰু এই সমস্যা আসলতে প্ৰশমন কৰাৰ কাৰণে এই সমস্যা কম কৰাৰ কাৰণে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী আৰু গ্ৰামোদ্যোগ আয়োগ
গতিকে তেখেতসকল আমাৰ লাগতে আছে, পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আচলতে এটা অভিলাষী এটা আঁচনি গ্ৰহণ অভিলাষী মানে এইটো অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আঁচনি এইটো যিটো মৌৰ শব্দৰে যিটো হাতী গঢ়াত বাধা দান কৰিব, এইটো প্ৰথম আঁচনি। আৰু আমাৰ কাৰণে সৌভাগ্য যে গোৱালপাৰা জিলাৰ যি প্ৰথম এই আঁচনিটো শুভ উদ্বোধন মৰণৈ গাঁৱত হ'ব। আমি য'ত থিয় হৈছোঁ হাতী দণ্ডী হয়। গোৱালপাৰা জিলাৰ আমাৰ মৰণৈ পঞ্চায়তলৈকে যেতিয়া হাতীবোৰ আহে, মৰণৈ, দহিকটা, লালাবৰী, হাৰিমুৰা, ইপিনে ৰাজাপাৰা আদিলৈকে যেতিয়া হাতী আহে, তেতিয়া আমি ৰাতি উজাগৰে থাকিব লগা হয়। আৰু তাৰ কাৰণে এইটো পৰীক্ষামূলকভাৱে কেন্দ্ৰীয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ উদ্যোগত আজি আমাৰ ইয়াতে পৰীক্ষামূলকভাৱে এইটো আঁচনি ইয়াতে আৰম্ভ কৰিব। আৰু যদি ইয়াত ছাকচেছ হৈ যায় তেওঁলোকে ইয়াৰ পিছত গোটেই সমগ্ৰ অসমতে কৰিব বুলি তেওঁলোকৰ যিগৰাকী চেয়াৰমেন মিষ্টাৰ ছাক্সেনা আজিলৈকে আহি আছে, তেওঁলোকে ইয়াতে আঁচনি গোটেই সমগ্ৰ অসমতে কৰিব। আৰু আমি এই মুহূৰ্তত সুখী এইকাৰণে যে আমি এই যিডোখৰ ঠাইত যি বাৰীবোৰ যে দেখিছে, বাৰীবোৰৰ পাছত হাতী আহে আৰু ইয়াত যদি হাতী আহিলে যদি প্ৰতিৰোধ হয়, তেতিয়াহ'লে আমাৰ অন্ততঃ ৰাইজে ৰাতিটোখন ভালভাৱে শুব পাৰিব। আমাৰ সা সম্পত্তি বিনষ্ট হোৱাৰ পৰা আমি ৰক্ষা কৰিম। দেখিবলৈ পোৱা গৈছে আচলতে এই যিটো এইটো ব্যৱস্থা এটা গ্ৰহণ কৰিছে, যিহেতু মৌ পালনো কৰিব পাৰিব গাঁৱৰ লোকসকলে। আৰু হয়, নিশ্চয়কৈ আপোনাৰ পৰা জানিব বিচাৰিম মৌ পালনো কৰিব পাৰিব আৰু কিমান এনেকুৱা মৌ বা সংস্থাপন কৰিব বা কিমান এতিয়ালৈকে আপোনালোকৰ? আমাৰ ইয়াতে এই বছৰৰ যিটো টাৰ্গেট আমাক এটা ৰিচাৰ্চ কৰাৰ কাৰণে আমাক দিছিলে, আৰু সেইটো 330টা বাকচ আৰু 33জন মানুহৰ কাৰণে। প্ৰতিজন মানুহে 10টা বাকচ তেখেতসকলে মেনেজ কৰিব, চোৱা চিতা কৰিব, চাফা চুফা কৰিব। তাৰপিছত তাৰ পৰা যিটো উৎপাদন হ'ব, সেই যিজন মানুহে 10টা বাকচ উৎপাদন কৰিব সেইখিনি তাৰ। নিশ্চয়কৈ এনেধৰণে আচলতে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে, যাৰ দ্বাৰা আচলতে হাতী মানুহৰ সংঘাত ৰোধ হোৱাৰ লগতে যিসকল গ্ৰামাঞ্চলত বসবাস কৰা লোক আছে তেওঁলোকে মৌ পালন কৰি স্বাৱলম্বী হ'ব পাৰিব। পৰীক্ষামূলকভাৱে এই আঁচনিখন যিহেতু যুগুত কৰা হৈছে আৰু ইয়াতে যদি ফলপ্ৰসূ এক ৰিজাল্ট তেখেতসকলে লাভ কৰে, তেতিয়াহ'লে কিন্তু সমগ্ৰ অসমতে বা হাতী মানুহৰ সংঘাত য'ত বৃদ্ধি হৈছে সকলোতে এই আঁচনিখন লৈ যাব। আৰু হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জানিব দিছে। ৰাজ্যৰ অব্যাহত থকা হৰ ঘৰ দস্তক অভিযানৰ আজি অন্তিমটো দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ অলিয়ে গলিয়ে স্বাস্থ্যকৰ্মীয়ে গৈ যোগ্য লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ অংশ হিচাপে মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰিছে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা। অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়াকে ধৰি উচ্চপদস্থ বিষয়া সহযোগ কৰিছে স্বাস্থ্যকৰ্মীৰ সৈতে। আজি অন্তিম দিন দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতী গাঁও, বেলতলা, ঘোঁৰামৰা অঞ্চলৰ টীকাকৰণ নোহোৱা লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে। হৰ ঘৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ হৈছে গ্ৰাম্যাঞ্চলতে নহয়, গুৱাহাটী মহানগৰীৰ উলিয়ে গলিয়ে দেখা গৈছে এতিয়া অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ছাৰক। আৰু জিষ্ণু বৰুৱা ছাৰে মহানগৰীৰ হাতীগাঁও, ভেটাপাৰাকে ধৰি সমগ্ৰ অসমৰ বিগত 5 দিন ধৰি তেখেতে ঘূৰি আছে। আৰু গ্ৰাম্যাঞ্চলৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ যিসকল লোকে এতিয়ালৈকে ভেকচিন পোৱা নাই সেইসকলক ভেকচিন প্ৰদান কৰি আহিছে। আৰু পোনে পোনে দেখুৱাইছে নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকসকলক জিষ্ণু বৰুৱা ছাৰ নিজে উপস্থিত হৈছে আৰু তেখেতে এনেদৰে ভেকচিন দিয়া কাৰ্যত যিসকল লোকে এতিয়াও দ্বিতীয় পালি ভেকচিন পোৱা নাই বা প্ৰথম পালি পোৱা নাই সেইসকল লোকক এনেদৰে ভেকচিন দিয়াত নিয়োজিত হৈ আছে। সমান্তৰালভাৱে এডিচি ছাৰ আছে, তাৰ সমান্তৰালভাৱে দিছপুৰ আৰু চক্ৰ বিষয়া ছাৰো আছে। আৰু এয়া হৈছে মহানগৰীৰ লালমাটিৰ পৰিৱেশ। এই ঘৰ অতি পিছপৰা ঘৰ বুলি ক'ব লাগিব, যিয়ে এতিয়ালৈকে ভেকচিন লোৱা নাছিলে। এই সময় উকলাৰ পিছতো তেখেতসকলক এনেদৰে ঘৰত আহি ভেকচিন দিছে। যদি সম্ভৱ আমি চক্ৰ বিষয়া ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বা এডিচি ছাৰ কেনেদৰে আগবাঢ়িছে আপোনালোকৰ প্ৰক্ৰিয়া? আমি টোটেল আমাৰ 412 পুলিং ষ্টেচন আছে দিছপুৰ LACত, আৰু তাৰে ভিতৰত আমাৰ দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ 252 PS পৰে। আমি ডোৰ টু ডোৰ ভেকচিনেশ্যন কেম্পেইনটো ছাকচেছফুল কৰিবলৈ যিমানখিনি পাৰোঁ জিলা প্ৰশাসন আৰু মেডিকেল টিমৰ সৈতে আমি সহযোগ কৰি ডোৰ টু ডোৰ গৈ লৈ আমি এনচিঅ'ৰ কৰিছোঁ যে 100% ভেকচিনেশ্যনটো হয়। আৰু লগতে যিসকল বাহিৰৰ নন ভোটাৰ্ছ আছে তেওঁলোকেও যদি ফাৰ্ষ্ট ড'জ বা ছেকেণ্ড ড'জ লোৱা নাই সেইসকলকো আমি দিবলৈ সক্ষম হৈছোঁ। আৰু এনেদৰে আমি এনচিঅ' কৰি আছোঁ যে 100% ভেকচিনেশ্যনটো বাকী আছে আপোনাৰ এৰিয়াত গম পায়? আমাৰ এৰিয়াত টোটেল 2.something মানে দিছপুৰ চাৰ্কুল আণ্ডাৰত 2.4 লাখ ভোটাৰ্ছ আছে। তাৰে ভিতৰত 98.7% কমপ্লিট হৈছে এতিয়ালৈকে। আশা কৰোঁ আজিৰ ভিতৰত আজি ডাটাটো ওলোৱা নাই, আজি গধূলিলৈকে হয়তো 100% ছাকচেছফুল হ'ব বুলি আশা কৰিছোঁ। দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ ভাষ্য, দেওবাৰৰ দিনটোতো এনেকৈ অসম চৰকাৰৰ মুখ্য সচিবগৰাকীৰ লগতে এডিচি আৰু যিগৰাকী উপায়ুক্ত আছে, অতিৰিক্ত উপায়ুক্ত সমগ্ৰসকলে এনেদৰে ভিতৰুৱা অঞ্চললৈকে প্ৰৱেশ কৰি তেখেতসকলে ভেকচিন দিয়া কাৰ্য আৰম্ভ কৰিছে। আৰু প্ৰতিটো ঘৰলৈকে তেখেতসকলে গৈছে। আৰু আমি দেখুৱাইছোঁ এয়া কোনো গ্ৰাম্যাঞ্চলৰ দৃশ্য নহয়, গুৱাহাটী মহানগৰীতো এনেদৰে এতিয়া ভেকচিন দিয়াত তেখেতসকল ব্যস্ত হৈ পৰিছে। আৰু দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 2 লক্ষাধিক লোক আছে। আৰু তাৰ বিপৰীতে প্ৰায় 98.3% ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু
প্ৰায় 1.7% সম্পূৰ্ণ বাকী আছে আৰু এই 100% তেখেতসকলে সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈছে আৰু আমি এয়া দেখুৱাইছোঁ মহানগৰীৰ বৰসজাইৰ বিভিন্ন অঞ্চলৰ দৃশ্য সমান্তৰালভাৱে 29 তাৰিখৰ পৰা আৰম্ভ কৰা এই হৰ ঘৰ ভেকচিন কাৰ্যসূচীৰ আজি 5টা দিন উকলিল আৰু 5টা দিনত তেখেতসকলে চন্দ্ৰপুৰৰ পৰা জালুকবাৰীলৈকে আদিয়াবাৰী মালিগাঁও হৈ সমগ্ৰ ভেটাপাৰা অঞ্চলতে এনেদৰে এতিয়া ভেকচিন দিয়া কাৰ্যত ব্যস্ত পৰিলক্ষিত হৈছে আৰু আজি দেওবাৰৰ দিনটোত পুনৰ উল্লেখ কৰিছোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পিছত অকল বন্ধৰ বাৰতো এনেদৰে সকলোৱে সতৰ্ক হৈ আছে আৰু সকলোৱে যেন বন্ধৰ বাৰটো এনেদৰে ওলাই আহিছে কৰ্তব্যৰ খাতিৰত আৰু এয়াই দেখুৱালে আমি তাৰ পৰিৱেশ পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আজি কাৰ্যনিৰ্বাহক সভাৰ মূল অনুষ্ঠান দুপৰ নিশালৈ অনুষ্ঠিত হয় বিষয়ববীয়া সভা বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাৰ লগতে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা তথা ৰাজ্যিক বিজেপিৰ প্ৰভাৰী তথা সম্পাদক পুলক গোহাঁইৰ লগতে সাংসদ পল্লৱ লোচন দাসো নিশা অনুষ্ঠিত ৰাজ্যিক বিষয়ববীয়া সভাত উপস্থিত আছিল আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কি বিষয় বস্তুৱে এইবাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ স্থান লাভ কৰিব কেনেদৰে আগুৱাব মহিলা মৰ্চা কেনে ৰণনীতি গ্ৰহণ কৰিব সংগঠনটোৱে সমগ্ৰ বিষয়বস্তু তথা মহিলা মৰ্চাৰ পৰিকল্পনাৰ বিষয়ে সভানেত্ৰী আঙ্গুৰতা ডেকাৰে হোৱা আমাৰ সাংবাদিকৰ এক এক্সক্লুসিভ ৰিপৰ্ট নিশ্চিতভাৱে তেজপুৰত যি বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু আজি দ্বিতীয় দিনা মূল কাৰ্যসূচী আছে গতিকে মোৰ লগত যেহেতু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুলতা ডেকা আছে তেখেতৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আপোনালোকৰ সাংগঠনিক সভা হৈ গৈছে গতিকে আজি কি কি অনুষ্ঠান আছে মূলত যেহেতু আমাৰ ৰাজ্যিক সভাপতি মহোদয় আহি আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ হ'ল বিষয়ববীয়া সভাৰ আৰু এতিয়া আমাৰ কাৰ্যনিৰ্বাহক সভা আমাৰ অনুষ্ঠিত হ'ব গতিকে কাৰ্যনিৰ্বাহক সভাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'ব লগতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ ফালৰ পৰা আমাৰ সাধাৰণ সম্পাদিকা তথা সাংসদ ইন্দুবালা গোস্বামী ডাঙৰীয়া উপস্থিত হ'ব আৰু আমাৰ কেইবাগৰাকী ইয়াৰে আমাৰ নেতা উপস্থিত থাকিব প্ৰতিনিধি উপস্থিত থাকিব আৰু বিশেষতভাৱে আমাৰ সাংগঠনিক ভেটিটো শক্তিশালী কৰাৰ কাৰণে বা মহিলাসকলৰ মাজত সংগঠন শক্তিশালী কৰাৰ কাৰণে আৰু চৰকাৰৰ যিমান জনকল্যাণমূলক আঁচনি আছে বিশেষভাৱে মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত লোৱা আঁচনিসমূহ আমি যাতে শক্তিশালী ৰূপত তৃণমূল পৰ্যায়লৈকে মহিলাসকলৰ মাজত লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিষয় আজি ইয়াতে উপস্থাপন হ'ব আৰু নিশ্চিতভাৱে কেইটামান বিষয় এইবাৰ আমি ৰাখিব বিচাৰিছোঁ বিশেষভাৱে আমাৰ নাৰী সমাজত বৰ্তমান যিবিলাক ঘটনা আমি দেখিবলৈ পাই আছোঁ নিৰ্যাতন ক্ষেত্ৰত হওক বা ধৰ্ষণেই হওক বা হত্যাকাণ্ডই হওক এই ধৰণৰ ঘটনাসমূহ বেছি হৈ থকাৰ কাৰণে আমি কিছুমান সজাগতা সভাৰ ওপৰত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কিছুমান বিষয় আমাৰ আলোচনা নহয় কৰিব নোৱাৰে খোলোচাকে নকৰে সেইখিনিও এইবাৰ ভাবিছোঁ যে আমি জিলা মণ্ডল পঞ্চায়ত পৰ্যায়লৈকে আমি মহিলা মৰ্চাই সেইখিনি ৰাইজৰ মাজত কিছু লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিম গতিকে এই ধৰণৰ বিষয়বিলাক এইবাৰ আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্থান পাব আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে আমাৰ মহিলাসকলৰ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বা আত্মবিশ্বাস বঢ়োৱাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰি আছে সেই বিষয়েও আমাৰ ইয়াতে কিছু আলোচনা কৰা হ'ব লগতে পোনপ্ৰথমবাৰৰ কাৰণে আমি কেবিনেটত দেখিবলৈ পাইছিলোঁ যে ধেমাজিৰ যিটো কাণ্ড হৈ গৈছিলে গতিকে সেই কাণ্ডটো কেবিনেটত ফাৰ্ষ্ট ট্ৰেকত সোনকালে ন্যায় পাবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছিলে গতিকে এই ধৰণৰ ব্যৱস্থাবিলাক যাতে আৰু তীব্ৰতৰ হয় যিহেতু প্ৰশাসন ব্যৱস্থাটো আৰক্ষী প্ৰশাসন ব্যৱস্থাটো খুব শক্তিশালী কৰা হৈছে বৰ্তমান যে কিবা যদি হত্যাকাণ্ড হৈছে ক'ৰবাত যদি ধৰ্ষণো হৈছে বা ক'ৰবাত যদি নিৰ্যাতনো চলিছে আৰক্ষী প্ৰশাসন ইমান বেছি সষ্টম হৈছে যে তাৎক্ষণিকভাৱে অন্ততঃ পৰিয়ালবৰ্গই কিবা নহয় কিবা এটা আশ্বাস তেখেতসকলে পাইছে গতিকে এই ধৰণৰ বিষয়বিলাক থাকিব লগতে এই মই যি অলপ আগতে কৈছোঁ যে সজাগতা সভাসমূহ থাকিব এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা আৰু তেখেতে উল্লেখ কৰিছে তেওঁলোকৰ যি তেজপুৰত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে তাত কি কি বিষয়বস্তু স্থান পাব সমস্যা নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ